নমস্কাৰ। অনাতাঁৰ নাট সমাৰোহ 2026ৰ আজিৰ নিবেদন ঘিলামৰাৰ ইংগিত নাট্যগোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা নাট চৰাইদেউৰ দ্বিতীয় খণ্ড। নাটৰ ৰচনা আৰু পৰিচালনা হৰেণ শইকীয়াৰ, সংগীত নৱ চেতিয়াৰ, ব্যৱস্থাপনা সঞ্জয় ফুকনৰ, প্ৰযোজনা জিন্তু চেতিয়াৰ। মুন্না, কি হৈছে কুলদা? ইমান ৰাতি মতাই পঠালে যে? এই বৰফৰ টুকুৰা এটা দেচোন। অকলে খাবলৈ বেয়া, সেইকাৰণে তোকো মাতি আনিছোঁ। এই টুকুৰা লওক। মুন্না, চৰাইদেউ পাহাৰত এই চাহ বাগানখন পাতিবলৈ মই কিমান কষ্ট কৰিছোঁ তই জান? জানো দাদা। মই ইহঁতৰ মুখৰ পৰা কথাবোৰ শুনিছোঁ, কিন্তু মই তোৰ মুখৰ পৰা ডাইৰেক্ট শুনিব বিচাৰোঁ। অফিচাৰে কি ক'লে? যিমান টকা দিলেও তেওঁ একো কৰিব নোৱাৰোঁ বুলি কৈছে কুলদা। পাৰে যদি ৰুদ্ৰকান্ত বৰগোহাঁইক মেনেজ কৰিবলৈ কৈছে। ৰুদ্ৰ ঐ মুন্না, তাক লগ কৰ। কিমান টকা লাগে সোধ। টকাৰে মেনেজ নহ'লে ভাবুকি দে, মৃত্যুৰ ভয় দেখুওৱা। তেতিয়াও যদি নামানে? তাৰ মটৰ চাইকেলখন জ্বলাই দে। সিহঁতৰ ঘৰৰ পোহনীয়া কুকুৰটোক বিষ খুৱাই মাৰি পেলা। সিহঁতৰ মাছৰ পুখুৰীটোত মৰা গৰু এটা পেলাই দে। ঠিক আছে দাদা, কালিলৈ ভিতৰত ৰিজাল্ট পাই যাব। আৰু শুন, তাৰ বাপেকক কোনোবা বিধৱাৰ তিৰোতাৰ সৈতে বদনাম কৰি ৰাস্তাই ঘাটে পোষ্টাৰ মাৰি দে। নকল টকাৰ বেগ এটা তাৰ ঘৰত থৈ পুলিচক খবৰ দে। তাৰ জিনা হাৰাম কৰি দে। আৰু যি লাগে কৰ, যাতে সি মোৰ বাগানৰ ফালে মূৰ তুলি চাব নোৱাৰে। তাৰ পিছত কোনোবা ডাঙৰ শক্তি আছে। দাদা, মোৰ এই অফিচাৰটোৰ ওপৰত সন্দেহ হৈছে। তাৰ পৰা বেছি মাল খাই কাগজ পাতিবোৰ তাক দি দিছে। মুন্না, তই এতিয়াই যা। যিকোনো প্ৰকাৰে অফিচাৰটোক আমাৰ ফাৰ্ম হাউচলৈ লৈ আহ। এই পিষ্টলটো লৈ যা। দৰকাৰ হ'লে ব্যৱহাৰ কৰিবি। যা। হঠাৎ বতৰটো বেয়া কৰিছে। বৰষুণ আহিব যেন পাইছোঁ। আপুতিকো মাতি পঠিয়াইছিলোঁ। এইবোৰ চাকি তাকি জ্বলাই কি কৰিছা? ল'ৰাটোৰ সপোন দেখা বেমাৰটো ভাল হ'বলৈ চোমদেউলে বুলি গুৱা পান এযোৰ আগবঢ়াই চাকি কেইগছমান জ্বলাই দিছোঁ। হেৰি, এই সিফালৰ খিৰিকীখন জপাই দিয়কচোন। বৰষুণৰ চিটিকনি পৰিলে পৰ্দাখনত সয়। ডেকেৰুৱাটো দললৈ বুলি মনতে আগবঢ়াইছোঁ। ডেকেৰুৱাটো মানে? ডেকেৰুৱা কুকুৰাটোৰ কথা কৈছোঁ আকৌ। নিজে আজি সোণাৰীতালৈ গৈ ৰূপৰ ফুল এপাহ বনাবলৈ দি আহিব। অহা শনিবাৰে ডেকেৰুৱাটোৰ লগতে দলত দি আহিম। আৰু এটা কথা, এই টিলিঙাবোৰৰো কিবা দুখ থাকিব পাৰে। সেইকাৰণে ভাবিছোঁ অহা সোমবাৰে নেঘেৰিটিং শিৱদৌলত ভোগ এভাগ দিম। মই লিষ্ট এখন কৰি থৈছোঁৱেই, আপুনি আনি থ'ব। এইবাৰ মাঘী পূৰ্ণিমাত হাটখেলীয়া নামঘৰত শৰাই এভাগ দিম বুলি মনতে আগবঢ়াইছোঁ। হয় নেকি? বৰ ভাল কথা। পিছে কামাখ্যা ধামলৈ মনতে একো আগবঢ়োৱা নাই? ঈশ্বৰ, আপুনি মোৰ মনৰ কথাটোকে ক'লে। এইবাৰ নহ'লে হাতত কামাখ্যা ধামলৈ যাম। সেই সময়ত তালৈ বাহিৰৰ পৰা বহুত তান্ত্ৰিক বাবা আহে। তেনে এজন বাবাক কিবা এটা দিব পৰা হ'লে ভাল আছিল। কিন্তু বাবাবিলাকে আকৌ একো নলয় যে। লয়। তুমি মন কৰা নাই? গাত চোলা নিপিন্ধে, কঁকালত লেংটি এখন, কিন্তু হাতত মোবাইল এটা থাকে। মোবাইল দিলে ল'ব, নহ'লে আইফোন এটাকে দিবা। আপুনি মোক ঠাট্টা কৰিছে। মই পাক লগাই কথা ক'ব নেজানো কাৰণে বিয়া হৈ অহা দিন ধৰি আপুনি মোক ঠাট্টাই কৰি আহিছে। মইহে জানিছোঁ
ল'ৰাটোৰ কথা চিন্তা কৰি অন্তৰখনে কেনেকৈ কান্দি আছে এইটো সময়তো আপুনি মোক ঠাট্টা কৰিবলৈ এৰা নাই। কান্দি ৰণ জিকিবলৈ নাহিবা। তোমাক নিচুকাবলৈ তুমি এতিয়া নকন্যা নহয়। চুলি পকিল, নিজক নিজে চম্ভালিবলৈ শিকা। কিন্তু তুমি ভবাৰ দৰে মঠ মন্দিৰত পূজা সেৱা কৰিলেই যদি বেমাৰ ভাল হয়, তেন্তে ডাক্তৰবিলাকৰ একো কামেই নাথাকিলেহেঁতেন। এই হস্পিটালবোৰ বন্ধ কৰি তাৰ ঠাইত মঠ মন্দিৰ বনাব লাগিলেহেঁতেন। চোৱা বিদ্যা, তাৰ গাত ভূত প্ৰেত একো লম্ভা নাই। তাৰ অসুখ হৈছে। তোমাৰ বিশ্বাস দৌল দেৱালয়ত পূজা সেৱা কৰিলেই তাৰ অসুখ ভাল হ'ব। কৰা, মই তাত বাধা নিদিওঁ। কিন্তু তাৰ কাৰণে বৰ্তমান সময়ত ডাক্তৰৰ পৰামৰ্শটোহে প্ৰধান কথা। মই এজন চাইকেট্ৰিষ্টৰ লগত কথা পাতিছিলোঁ। তেওঁলোকৰ মতে এনেকুৱা মানুহৰ হয়, কোনো এটা বিষয়ৰ মাজত গভীৰভাৱে সোমাই পৰিলে নিজকে পাহৰি বেলেগ এখন জগতত প্ৰৱেশ কৰে। কেতিয়াবা 2 এদিনতে ভাল হৈ যায়, কেতিয়াবা দীঘলীয়া হয়। ডাক্তৰৰ মতে যিমান পাৰি ৰোগীক চকুৰ আগত ৰাখিব লাগে। এই পুথিসোপা পঢ়ি পঢ়িয়ে সি বেলেগ জগতত ঘূৰি ফুৰে। এইবোৰ কালিকা লগা পুথি। এতিয়া সি ক'ত আছে? ৰাতিপুৱাই কাকু আৰু টগৰ আহিছিল, সিহঁতৰ লগতে ওলাই গৈছে। আপুতি আহিছে। হেৰি যাওকচোন, আপুতিক ইয়ালৈকে মাতি আনক। মই চাকি কেইগছ ঠিক কৰি লওঁ। এই পানী ঘটিটো লৈ যাওক। হ'ব। হেৰ' এই তহঁতে বাহিৰত পানী এঘটিও থ'ব নাপায়নে? পানী নিছোঁ আপত্তি, অকণমান ৰ'ব। দে দে চাওক ঘটিটো ল। আহক আপত্তি, তাৰ কোঠালৈকে আহক। বাটত বৰষুণে পাইছিল নেকি? দুটোপালমান পৰিছিল, পিছে ডাঙৰকৈ নাহিল। এইখন গামোচা লওক। আপুতি পালেহি। এই মৰতি উচিপুবলৈ কিহে পালে? মনে মনে থাক। এই চাকি কেইগছ জ্বলাইছ? 8 গছ। হ'ব, বাপুতিক মাত। সি ঘৰত নাই। হ'ব, তহঁতে ইয়াতে আঁঠু ল। চাকি কেইগছ এই পুথিখনৰ ফালে আগবঢ়াই দে। চাউনৰো চাউনৰো ফ্ৰাটো চিংফ্ৰং হোফা লাই বেতফা পিন বেতফা ফুৰা তাৰা আলং চিকিয়া ৰাণী পাণ বৈ মা চাও কাৱৈ চাও কাৱৈ চাও। সেয়া সেই বৰষুণ জেগা আহিলে পুষ্পবৃষ্টি মংগল হ'ব। এৰা, এই চাকিখিনি গোঁসাই ঘৰতে থৈ দিয়াগৈ। আপুতি চাকিখিনি গোঁসাই ঘৰত থ'ব পাৰিমনে? পাৰিবি, একো নহয়। এই আপুনি সেই পানী ঘটিটো আৰু গুৱা পাণযোৰাও গোঁসাই ঘৰলৈকে লৈ আহকচোন। হ'ব, ব'লা। আধা তিতা হ'লো। এইখন কাৰ চাইকেল? কোনোবা আহিছে যেন পাইছোঁ। এইখন দেখোন পুঠাৰ চাইকেল। পুঠা 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 পৰি যাম মই, এনেকৈ নাথাকিবিচোন। পৰি এই ইমান বৰষুণত কেনেকৈ আহিলা? এই বৰষুণ দিয়াৰ আগতেই আহিলোঁ। পিছে তই ইমান বেয়া বতৰত ক'লৈ গৈছিলি? চৰাইদেউ পাহাৰলৈ গৈছিলোঁ। পিছে বৰষুণৰ পানী পৰি গোটেইখন পিছল হৈ পৰিছে, পাহাৰত উঠিবই নোৱাৰি। পুঠা, এইবাৰ কিন্তু তুমি কেইদিনমান থাকিব লাগিব। তোমাৰ লগত ঢেৰ কথা পাতিবলৈ আছে। কি কথা? ঐ ক'ৰবাত ছোৱালী তোৱালী পচন্দ হৈছে নেকি? বল উঠাই লৈ আহোঁ। পুঠা, সেইবোৰ একো নাই। বাৰু এতিয়া গাটো ভাল পাইছনে? মোৰ গা বেয়া হোৱা বুলি কোনে ক'লে? মাৰে, সেইকাৰণেই মই আহিছোঁ। মাৰে গোলাৰ আগত কৈ পঠালে বোলে বাপুৰ গাটো ভাল নহয়, চাকিয়ে গছ জ্বলাব লাগে, আহিবিচোন। মাৰনো কি, মই হাঁচি এটা মাৰিলোঁ বেমাৰ হোৱা বুলি ভাবে। পুঠা, তুমি চৰাইদেউ পাহাৰত কেতিয়াবা উঠিছানে? উঠিছানে? ৰৌ ডেকা কালত চৰাইদেউৰ আটাইকেইটা পৰ্বত মই আৰু গোলাই পিট পিটাই ঘূৰি ফুৰিছিলোঁ। ঐ বাপু, এই এবাৰ কি হ'ল জান? আমি পৰ্বত বগাই বগাই গৈ এই লাংকুৰি দৌল পালোগৈ। গোলাই বোলে বল ঘূৰি যাওঁ। মই বোলো আজি আটাইকেইটা পৰ্বত বগাওঁ, তাৰপিছত আকৌ পৰ্বত বগোৱা আৰম্ভ। এটা পৰ্বতত দেখিলোঁ এজোপা মধুৰিআম গছ লোমালোমে লাগি আছে, আৰু ৰ'বলৈ নাই। দুয়োটা গছত উঠি এই ফেৰঙতিত বহি মধুৰিআম খাবলৈ লাগি গ'ল।
গছৰ ওপৰৰ পৰা দেখিলোঁ সিফালে সেইটো খুন্দনা টিলা। খুন্দনা টিলা মানে? বৰাহীসকলৰ দেওখানি য'ত আছে। তাৰপিছত? তাৰপিছত বুজিছ বাপু, হঠাৎ গাটো চেঁচা চেঁচা ভাৱ এটা লাগি গাটো জিকাৰ খাই উঠিল। হাত ভৰিবোৰ কিবা হেঙেঠা লগাৰ নিচিনা হ'ল। এনেকুৱা এটা কঁপনি উঠিল, গছৰ ডালটোক খামুচি ধৰিছোঁ। নাই, ধৰি ৰাখিবলৈ মোৰ গাত শকতি নাইকিয়া হ'ল। চকুৰেও কিবা ধোঁৱা কোৱা দেখিলোঁ। গোলাই বোলে কি হ'ল? মই তালৈ হাতখন মেলিছোঁ। মূৰটো আচন্দাই কৰি ডালৰ পৰা পিছলি পৰি পৰ্বতৰ থিয় কৰা। বাপুতিও, তোক কৈছোঁ, বাগৰি গৈ শিলৰ নিচিনা টান কিবা এটাত খুন্দা খাই ৰৈ গ'ল। মই তাতেই মূৰ চাগলো। গোলাই সেই পৰ্বতৰ দীঘল লতাবোৰ জোৰা দি মোৰ ওচৰ পালেগৈ। বহুত সময় প্ৰতিপাল কৰাৰ পাছত সি মোক জীয়ালে। চকু মেলি দেখোঁ মই খুন্দা খাই ৰৈ যোৱা সেইটো শিল নহয়, সেইখন এখন শিলৰ বেৰ। আমি আচৰিত হ'লোঁ। প্ৰায় 4-5 ফুট বহল শিলৰ বেৰ। সেই পাহাৰৰ মাজত বাৰু কোনে দিছিল? লাংকুৰি দৌলৰ সিফালৰ ওখ পৰ্বতৰ তলত শিলৰ বেৰ? আচৰিত। হয়তো চাওলুং চুকাফাই চৰাইদেউত পতা ৰাজধানীৰ বেৰ। তাৰপিছত কি কৰিলা তোমালোকে? আমি সেই লতা বগাই আহি ঘৰ পালোহি। ঘৰত আহি কলত ক'লে মোৰ গাত বোলে দেও লাগিছিল। বাপু, সেইফালে আৰু কোনোদিন মোৰেই কৰা নাই। সেই বেৰখন চাবলৈ ময়ো এদিন যাব লাগে। বাপু, নাযাবি দেই। তই নাযাবি। সেইখন বৰ দেও লগা ঠাই। ৰজা ৰাণীবোৰক তাতে মৈদাম দিয়া আছে। লগত দিয়া লগোৱা লিকচৌ বান্দি বেটীবোৰৰ জীৱটো তাতেই পিট পিটাই ঘূৰি ফুৰে। মোৰ গাটো বোলে তাৰে কোনোবা এটা লাগিছিল। বাপু, মনত পৰিলে গাটো এতিয়াও জিকাৰ খাই উঠে। পুথা, ৰজা ৰাণী মৰাৰ পিছত মৈদাম সাজিবলৈ কমেও 2-3 মাহ সময় লাগিছিল। ইমান দিন মৰাশটো বেয়া হৈ নোযোৱাকৈ কেনেকৈ ৰাখিছিল? ময়ো শুনিছোঁহে। মৌজোল আৰু তাৰ লগত বন দৰৱ দি ডুবাই ৰাখিছিল বোলে। এই 2-3 মাহ মৰাশটো ৰাখি থোৱা নগৰখনৰ নাম কি আছিল জানো? কি? গুমুঠা নগৰ। গুমুঠা নগৰ? এই জীৱিত কালত ৰজাৰ লগত থকা বান্দি বেটী লগোৱা লিকচৌবোৰ মৃত ৰজা ৰাণীৰ লগতে গুমুঠা নগৰ থাকিব লগা হৈছিল। মৃতকৰ লগত থাকিব লগা হোৱাৰ কাৰণে সিহঁতৰ মুখবোৰ গুমুঠা হৈ আছিল। সেইকাৰণে চাগে ঠাইডোখৰৰ নামটো গুমুঠা নগৰ দিলে। বাপু, এটা কথা কি জান? যিকেইদিন এই লগোৱা লিকচৌবোৰ গুমুঠা নগৰ থাকে, সেইকেইদিন সিহঁতে ৰজাৰ হৈ প্ৰজাৰ যিকোনো বিচাৰৰ ৰায় দিব পাৰিছিল। প্ৰজাৰ ওজৰ আপত্তি থাকিলে মৃত স্বৰ্গদেউক জনাইছিল, কিন্তু ৰায়ক দান কৰিছিল লিগিৰি বান্দি বেটীয়ে। গুমুঠা নগৰ? আপুতি, চাহ দিছো আহ। বাপু, তই অকণ ৰ দেই, মই চাহ টুপি খাই লওঁগৈ। যুৱৰাজ ৰুদ্ৰ, কি হৈছে আপোনাৰ? ইমান অস্থিৰ হৈছে কিয়? বৰজা ফুলেশ্বৰীকুৰিৰ মৈদাম আৰু কিমান বাকী আছে? মৈদাম নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। আজিয়ে মৈদাম দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই মুহূৰ্ততে গুমুঠা নগৰলৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে। ভাল যুৱৰাজ। সেনাপতি, বৰৰজা ফুলেশ্বৰীকুৰিৰ লিগিৰি মাধৈক জনোৱা যে যুৱৰাজ ৰুদ্ৰই তেওঁক লগ পাব বিচাৰে। ভাল যুৱৰাজ। যুৱৰাজ ৰুদ্ৰই লিগিৰি মাধৈক অকলে লগ পাব বিচাৰে। সেনাপতি, তুমি বাহিৰত অপেক্ষা কৰা। ভাল যুৱৰাজ। আহোম সাম্ৰাজ্যৰ ভাবি ৰজা গুমুঠা নগৰলৈ অহাৰ কাৰণ? প্ৰেম। সৰোবৰত প্ৰকাণ্ড ঢৌ, পচন্দ ধুমুহা, গিৰি গহ্বৰ নেওচি যি অনায়াসে আগুৱাই যাবলৈ সাহস দিয়ে, সেই প্ৰেমৰ বাবে। সমগ্ৰ পৃথিৱীৰ বিপক্ষে যি যুঁজিবলৈ শক্তি দিয়ে, সেই প্ৰেমৰ বাবে। যাৰ একোটা উষ্ম স্পৰ্শই নিজৰ আৰাধ্য দেৱতাকো পাহৰি দিবলৈ বাধ্য কৰায়, সেই প্ৰেমৰ বাবে।
মই লিগিৰি। তুমি নাৰী, আপুনি ৰাজকোঁৱৰ। মই পুৰুষ। প্ৰেম এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত হয়, ৰাজকোঁৱৰ আৰু লিগিৰিৰ মাজত নহয়। মই তোমাক ইয়াৰ পৰা লৈ যাবলৈ আহিছোঁ। অসম্ভৱ। মৈদামৰ ভিতৰত মোৰ নাম লিখা হৈ গৈছে। অসম্ভৱক সম্ভৱ কৰিব পৰা শক্তি মোৰ দুবাহুত আছে। আপুনি উভতি যাওক। মই খালী হাতে উভতি যাবলৈ ইয়ালৈ অহা নাই। মই আপোনাক খালী হাতে উভতাই নপঠিয়াওঁ। তেন্তে ৰুংদাং কাৰেং সম্পূৰ্ণ হৈছে। অলপ পিছতে বৰৰজাক মৈদাম দিব, লগতে মোকো। মোৰ দেহটো বৰৰজাৰ লগত থাকিব, আত্মাটো আপোনাক দি পঠিয়াম। মই তোমাক ইয়াৰ পৰা পলুৱাই লৈ যাম। স্বৰ্গদেৱে আপোনাক শুলত দিব। দেশ এৰি অন্য দেশলৈ গুচি যাম। মই নাযাওঁ। প্ৰচলিত প্ৰথাৰ বিৰুদ্ধে মই নাযাওঁ। আজিলৈকে গুমুঠা নগৰৰ পৰা কোনো পলাই যোৱা নাই, ময়ো নাযাওঁ। ইতিহাসে মোক গৰিহণা দিব, লাংকুৰি দেৱতাই সাও দিব, ৰাইজখনৰ অপায় হ'ব। মই বৰৰজাৰ লগতে থাকিম। চকু মুদাৰ আগেই বৰৰজাৰ অতি মৰমৰ সোণৰ চেংচুলি, হীৰাপতুৱা ফুট, তিনিশাৰীয়া ডালিমা আৰু হীৰাপাতৰ ৰেখা মোৰ হাতত দি কৈছিল, মাধৈ, সেইখিনি তোৰ হাততেই পোৱাকৈ ৰাখ। বৰৰজাৰ মন ভাল লগাবলৈ নেঘেৰী দলৰ দেও নাচ, দেৱদাসী নাচ নাচি দেখুৱাম। মই বিন বজালে বৰৰজাই শুনি বৰ ভাল পায়। তোমাৰ বিনৰ সুৰে মোক বলিয়া কৰে। বৰৰজাক এৰি যাব নোৱাৰোঁ। মোৰ শৰীৰটো বৰৰজাৰ লগত, আত্মাটো আপোনাৰ লগত থাকিব। মই তোমাক পত্নীৰ মৰ্যাদা দিব বিচাৰোঁ। মই আপোনাৰ পত্নী হ'ব নিবিচাৰোঁ। কাৰণ মই আপোনাৰ প্ৰেয়সী হৈ থাকিব বিচাৰোঁ। কাৰণ পত্নীতকৈ মানুহৰ প্ৰেয়সীলৈ মৰম বেছি। যুগে যুগে মই আপোনাৰ প্ৰেয়সী হৈ থাকিব বিচাৰোঁ। সৌৱা লুখুৰাখন খেলৰ মানুহবোৰ আহিছে। আমাক এতিয়া ইয়াৰ পৰা লৈ যাব। সধুৱা পুখুৰীত বৰৰজাৰ শৰীৰটো নোৱাই ধুৱাই নতুন সাজ, অলংকাৰ পিন্ধাই বাইলুং পণ্ডিতে ঋষবন শ্লোক পাঠ কৰি গায়নে বায়নে মৈদাম দিবলৈ লৈ যাব। আপুনি ইয়াৰ পৰা আঁতৰি যাওক। লওক, মোৰ আত্মাটো লৈ যাওক। লওক, হাত দুখন আগুৱাই দিয়ক। আল ফুলে ধৰিব, নহ'লে আত্মাটোৱে কষ্ট পাব। মাধৈ! মাধৈ! ৰুদ্ৰ, ৰুদ্ৰ, কি হৈছে মোৰ সোণটো? কি হৈছে তোৰ? ৰুদ্ৰ, মা, কি হ'ল? অ ঈশ্বৰ, তই এই মুগাৰ সাজ, পাক, এইবোৰ বৰপৰাৰ পৰা আনি কেলে পিন্ধিছ মোৰ বোপাই? এইবোৰ মই বৰপেৰাৰ পৰা কেতিয়া আনিলোঁ? মা, মই এইবোৰ কেতিয়া পিন্ধিলোঁ? নাই নাই, মই পিন্ধা নাই। মোক কোনোবাই পিন্ধাই দিছে। মোৰ এইবিলাক কি হৈছে মা? মোৰ এইবিলাক কি হৈছে? অ ঈশ্বৰ, ৰুদ্ৰ, তই অলপ শান্ত হচোন বোপাই। মই আজি বহুদিন ধৰি এই পুথিখন পঢ়িব পৰা নাই। পুথিখন মেলি ল'লেই বিন বজোৱাৰ শব্দ, অস্ত্ৰৰ জঞ্জন, হাতী ঘোঁৰাৰ চিঞৰ, সৈন্যৰ গিৰিপ গিৰিপ খোজৰ শব্দ, চিঞৰ বাখৰ, এইবোৰে মোক চাৰিওফালৰ পৰা বেৰি ধৰে মা। ৰুদ্ৰ, মোৰ সোণটো, তই এই পুথিবোৰ নপঢ়িবি। আগতেতো তোৰ এনেকুৱা নহৈছিল। এইখন কালিকা লগা পুথি, এইখন শৰাই এভাগ দি কোনোবা দৌলত দি আহিব লাগিব। নহয় মা, পুথিখন মই মোৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰোঁ। এই পুথিখন মই পঢ়িব লাগিব। এইখন এখন সাধাৰণ পুথি নহয়। এই পুথিখনক লৈ মোৰ গৱেষণা আগবাঢ়িছে।
মা মোৰ গাটো বৰ বেয়া লাগিছে মা। ৰাতিটো টোপনি ক্ষতি কৰাৰ বাবে বেয়া লাগিছে অ'। এতিয়া অকণমান শুই ল, ভাল পাবি। চাওঁ, আহ বিচনালৈ আহ, শু। কম্বলখন দি দিওঁনে? নালাগে নালাগে, তুমি যোৱা। পুথিৰ পাতকেইখিলা ক'ত থলোঁ? দৰকাৰী কথা থকাৰ বাবে মই পাতকেইখিলা সুকীয়াকৈ উলিয়াইছিলোঁ, কিন্তু এইখিনিতে থৈছিলোঁ। পলিথিনৰ পেকেট এটাৰে মেৰিয়াই থৈছিলোঁ। অ', এইটো এটা পলিথিনৰ পেকেট, কিন্তু এইটোতো মই থোৱা পলিথিন নহয়। খুলি চাওঁচোন, ইয়াত কি আছে? এইবোৰ দেখোন কাৰোবাৰ মাৰ্কশ্বিট চাৰ্টিফিকেটহে। এইটো ইয়াত কোনে এৰিলে? কিন্তু ইয়াৰ পৰা পাতকেইখিলা কেনেকৈ নাইকিয়া হ'ল? পুথিখন কোনোবাই চুইছিল, হয়তো পাতকেইখিলা কোনোবাই লৈ গৈছে। পুঠাৰ কামো হ'ব পাৰে। সাজৰ নিচাত কি কৰে একো ঠিক নাই। পুঠা পুঠা পুঠা, এইফালে আহা। কি হ'লনো ইমানকৈ চিঞৰিবলৈ? এই পুথিখনৰ পাতকেইখিলামান নাই। কি কৰিলা পাতকেইখিলা? হেৰৌ, মই কি কৰিম? মই পঢ়িব শুনিব নজনা মানুহটোৱে সেইখন আকৌ কেলৈ চুম? সাজৰ নিচাত তুমিয়ে নিছা, নহ'লে কোনে নিব? আপুতিৰ এইবিলাকৰ প্ৰতি আগ্ৰহ নাই, আৰু মাৰ বিশ্বাস এই পুথিবিলাকৰ মাজত ভূত আছে। গতিকে ভূতৰ ভয়ত তেওঁ পুথিৰ কাষ নাচাপে। বাকী থাকিলা তুমি। কোৱা, কি কৰিলা পাতকেইখিলা? হেৰৌ, তই ক'লে কেলেই নামানো? এই সাজ পানীৰ শপত খাই কৈছোঁ, মই সেইখনৰ কাষেৰেও যোৱা নাই। তেন্তে পাতকেইখিলা ক'লৈ গ'ল? নিজে নিজে ক'ৰবালৈ খোজকাঢ়ি গ'ল নেকি? সেই পাতকেইখিলাত মোৰ প্ৰমাণ আছিল। প্ৰমাণ? কিহৰ প্ৰমাণ? তুমি সেইবোৰ বুজি নাপাবা। উঠা, মুঠতে মোক পাতকেইখিলা লাগিব। ক'ত আছে মোক বিচাৰি আনি দিয়া। যোৱা, বিচাৰি আনি দিয়া। আপুনি ইয়াতে আছে, সিফালে আপোনাক বিচাৰি মই গোটেইখন চলাথ কৰিলোঁ। মই আপোনাক কিমান ক'লোঁ বোলো পাতকেইখিলা পুথিৰ পৰা নানিব। এতিয়া সেই কেইখিলা বিচাৰি গোটেইটো ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে। আপুতিকে উধাই মুধাই গালি পাৰি আছে, বোলে সাজৰ নিচাত আপুতিয়ে পাতকেইখিলা নি ক'ৰবাত পেলালে। পাতকেইখিলা মই পুথিৰ মাজত ভৰাম বুলি ভৰোৱা নহ'ল, কিন্তু পলিথিনটোৰ দেহতে কোনোবা এখিনিত থৈ আহিছিলোঁ। তাত কি লিখা আছে জানা? সি যে সেই সপোনত মাধৈ মাধৈকৈ চিঞৰি থাকে, সেই মাধৈ ফুলেশ্বৰী কোঁৱৰীৰ লিগিৰি আছিল। তাই দেখাত বৰ ৰূপৱতী আছিল। এটা পাতত কেৱল তাইৰ ৰূপৰ বৰ্ণনা। ৰূপৱতী হোৱাৰ লগে লগে তাই বুদ্ধিমতীও আছিল। ফুলেশ্বৰী কোঁৱৰীয়ে তাইক নিজে নেঘেৰী দলৰ দেওনা শিকাইছিল। মৃত্যুৰ আগে আগে কোঁৱৰীয়ে তাইক মুক্ত কৰি দিছিল। তাই যলৈকে ইচ্ছা তালৈকে যাব পাৰে। কিন্তু কোঁৱৰীক এৰি তাই কলৈকো যাবলৈ মান্তি নহ'ল। দেওশালৰ দক্ষিণ ফালে, অৰ্থাৎ দৌলবাগানৰ ফালে বৰৰজা ফুলেশ্বৰীৰ কোঁৱৰীৰ লগতে তাইকো মৈদাম দিয়া হৈছিল। তাৰমানে তাইকে বিচাৰি সি দৌলবাগানলৈ যায়? মই তাৰ গাত ভূত লাগিছে বুলি ক'লে আপুনি বিশ্বাস নকৰে। এতিয়া প্ৰমাণ পালে? অ' মা, ক'ত আছা তুমি? এয়া বাহিৰৰ কোঠাত। কি হ'ল? মা, ঘৰলৈ কোনোবা বেলেগ মানুহ আহিছিল নেকি? বেলেগ মানুহ মানে? আপুতি, তুমি, মই আৰু পুঠা, তাৰ বাহিৰে অন্য কোনো মানুহ আহিছিল নেকি? জেতুকীৰ গা বেয়া, সেইবাবে তাইৰ জীয়েক আহিছিল। কাম বন কৰি হ'লত এইমাত্ৰ ওলাই গৈছে। কিয়, কি হ'লনো? তেনেহ'লে তাইয়েই নিছে। মোৰ পুথিৰ পাতকেইখিলামান হেৰাইছে। ৰ'বা, মই তাইক লগ কৰি আহোঁ। তেনেকৈ নকবি দেই। জেতুকী আজি 15 বছৰ হ'ল আমাৰ ঘৰত কাম কৰা। আজিলৈকে কুটা এগছো ইফাল সিফাল কৰা নাই। গলিয়ে যেনিবা। তাইক জানো তই চিনি পাৱ? টকা পইচা কিবা নিলে বেলেগ কথা, তোৰ পুথিৰ পাতকেইখিলা তাই কি গৰজত নিব? তেনেহ'লে তুমিয়ে নিছা? অ' ঈশ্বৰ, এতিয়া মাৰকো চোৰ ধৰিব পৰা হলি? তালৈকে তোক তুলি তালি ডাঙৰ দীঘল কৰিছিলোঁ। এয়াই মোৰ কপাল।
পুথিৰ পাতকেখিলালৈ তই যে ইমান ব্যস্ত হৈ পৰিছ, কি আছেনো তাত? প্ৰমাণ। মৈদামৰ মাটিত চাহ বাগান পতাৰ প্ৰমাণ। দেওশালৰ পৰা দক্ষিণ ফালে কেই গছ, কেই ফুট, কেই ইঞ্চি দূৰত্বত বৰৰজাৰ মৈদাম আছিল তাৰ হিচাপ সেই পাতকেইখিলাত লিখা আছে। বৰৰজাৰ মৈদামত কেই চপৰা শিল ইটা লাগিছিল সেই হিচাপো তাত লিখা আছিল। বৰৰজাৰ লগত কাক কাক মৈদাম দিয়া হৈছিল সেই কথাও পাতকেইখিলাত লিখা আছিল। বুৰঞ্জীবোৰ মিছা কথাৰ ভঁৰাল। যি স্বৰ্গদেউৰ তত্বাৱধানত বুৰঞ্জী লিখা হৈছিল সেই স্বৰ্গদেউ গুণানুকীৰ্তন কৰা হৈছিল। মনে সজা অতিৰঞ্জিত কাহিনীৰে মানুহক চমক লগোৱাৰ চেষ্টা কৰিছিল। স্বৰ্গদেউ বা ৰাণীৰ লগত মৈদামত লিগিৰা লিগিৰি দিয়া এইবোৰ সকলো মিছা কথা। মিছা কথা? মিছা কথা? ৰাজেশ্বৰ সিংহৰ মৈদাম খান্দোতে যে 5টা মানুহৰ লাওখোলা পোৱা গৈছিল, সেই লাওখোলা যে পুৰাতত্ব বিভাগৰ সংগ্ৰহালয়ত সুৰক্ষিত অৱস্থাত আছে, সেয়াও মিছা কথা নেকি? সেয়া মৈদাম খান্দি ধন সোণ লুট কৰিবলৈ অহা চোৰ ডকাইতৰ লাওখোলা। মৈদাম ফুটা কৰি মৈদামৰ ভিতৰত সোমাওঁতে মাটিয়ে হেঁচা মাৰি ধৰি মৰা মানুহৰ লাওখোলা। দেউতা, একো নজনাকৈ কথাবোৰ নক'বাচোন। পুৰাতত্ব বিভাগে পৰীক্ষা নিৰীক্ষা কৰি ইতিমধ্যে ঘোষণা কৰিছে সেই 5টা লাওখোলাৰ এজন পুৰুষ আৰু 4গৰাকী মহিলাৰ লাওখোলা। তাৰমানে কি মীৰ জুমলাই মৈদাম খান্দিবলৈ মহিলা ইঞ্জিনিয়াৰৰ লগত লৈ আহিছিল, নে ইংৰাজে মহিলাৰ হতুৱাই মৈদাম খনাইছিল? নহ'লে স্বৰ্গদেউ পুৰন্দৰ সিংহই মৈদাম খান্দিবলৈ মহিলা পাইপ নিয়োগ কৰিছিল? কথাবোৰ সহজতে উৰাই দিব পৰা বিধৰ নহয়। কিছুমান ঘাঁহ খুচৰিলে শুকায়, কিন্তু কিছুমান ঘাঁহ খুচৰিলে বাঢ়ে। তোক মই আগতেও কৈছোঁ, তহঁতে ভুল পথেৰে আগবাঢ়িছ। অহা 22 তাৰিখে মৈদামৰ মাটিত থকা বাগান উচ্ছেদৰ বাবে তহঁতে যি কাৰ্যসূচী লৈছ তাত এটা ডাঙৰ অঘটনৰ গোন্ধ পাইছোঁ। তই আমাৰ একমাত্ৰ সন্তান, বুঢ়া বয়সৰ কণাৰ লাখুটি। যদি পাৰ তই নেযাবি, আৰু যদি নোৱাৰ নিজক বচাই চলিবি। শ্ৰোতাসকলে ইমান পৰে ঘিলামৰাৰ ইংগিত নাট্যগোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা নাট চৰাইদেউৰ দ্বিতীয় খণ্ডটি শুনিলে। নাটৰ ৰচনা আৰু পৰিচালনা হৰেণ শইকীয়াৰ। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে ৰুদ্ৰকান্ত হৰেণ শইকীয়া, বিদ্যাৱতী নিভা ভূঞা, মহিকান্ত জিতুল চুতীয়া, হাতী বৰুৱা শৈলেন কুমাৰ দত্ত, কুলধৰ যোগানন্দ গগৈ, মুন্না জয়ন্ত গগৈ, হতাই প্ৰদীপ বৰ্মন, মাধৈ এৰিনা শইকীয়া, সেনাপতি ৰবীন্দ্ৰ বৰুৱা আৰু ল'ৰাৰ অভিনয় কৰিলে ব্ৰজেন বৰুৱাই। সংগীত নৱ চেতিয়াৰ, ব্যৱস্থাপনা সঞ্জয় ফুকনৰ। নাটখনিৰ প্ৰযোজনা সহযোগী আছিল সন্তোষ কুমাৰ ঠাকুৰ, প্ৰযোজনা জিন্তু চেতিয়াৰ, সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। এই নাটৰ তৃতীয় তথা অন্তিম খণ্ডটি শুনিবলৈ পাব কাইলৈ নিশা 9:30 আৰু এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব পুৱা 8:30।